মোৰ ল'ৰা এটা আছে, কণমানি ল'ৰা এটা ক্লাছ 2 পঢ়ি আছে। যোৱা 29/6/2026 তাৰিখে লাষ্ট এক্সামটো আছিলে। এক্সামৰ টাইমত ল'ৰাটো পেট গণ্ডগোল হৈ আছিলে, কিন্তু টয়লেট কৰি পালে তাৰমানে। আৰু মোক মাতিলে, লগে লগে ফোন কৰি মই গ'লোঁ, কাপোৰ কানি মই নিজে চেঞ্জ কৰিলোঁ, আকৌ টয়লেটটো চফা তফা কৰি আহিলোঁ, গুচি আহিলোঁ। ল'ৰাটো 5 নম্বৰ চেণ্ট থমাছ হাই স্কুল ক্লাছ 2 পঢ়ি আছে, ৰোল নম্বৰ 34 হয়। তাৰপিছত মই চফা তফা কৰি গুচি আহিলোঁ। তাৰপিছত কালি পৰহিদিনা গধূলি মোক ফোন কৰিলে স্কুলৰ পৰা, ফোন কৰি যে হেড ছাৰে লগ কৰিব বিচাৰিছে, কাইলৈ আহি যাব বুলি ক'লে। কালি গ'লোঁ, যেনেকৈ ক'লে তেনেকৈ গ'লোঁ। যোৱাৰ পিছত কৈছে কি আপোনাৰ ল'ৰাটো বোলে স্কুলত টয়লেট কৰি থাকে, সেইকাৰণে ক'লে ইয়াত নহ'ব, আমি চাব নোৱাৰোঁ, বেলেগ স্কুলত লৈ যোৱা কৈছে। স্কুল খোলাৰ লগে লগে লৈ যাবি নহয়। মই কৈছোঁ এতিয়া বছৰ আধা হ'ল, মই এতিয়া নি কেনে ক'ত এডমিশ্যন ক'ত লগামগৈ মই, ইমান নহয়। আপুনি প্ৰথমতে ক'বলৈ আছিলে এডমিশ্যন কৰা টাইমতে, তেতিয়া মই বেলেগ স্কুল এখনো পাৰিলোঁ হ'লে লগাবলৈ, এতিয়াতো নোৱাৰোঁ। এতিয়া আপুনি এনেকৈ ক'লেও নহ'ব নহয়, ক'লোঁ নহয় আমি নাজানো। তেনে যদি আপুনি এনেকৈ কয়, ময়ো মানে ময়ো ব্যৱস্থা ল'ম মানে ক'লোঁ। মই একদম মিডিয়া থ্ৰুৱেদি মই কৰিলোঁ আৰু কাৰ কাৰণে আনে সেনেকৈ কৈছিলে। এতিয়া সেইটো কাৰণে মই আপোনালোকৰ থ্ৰুৱেদি মই জনাব বিচাৰিছোঁ কথাটো, মোৰ সমাধানটো লাগে। আপুনি ক'লৈ আহিছিলে? মই SDO ছাৰৰ ওচৰলৈ আহিছিলোঁ, এতিয়া বৰ্তমান নাই অহা এতিয়ালৈকে, লগ নাপালোঁ। ইজন এছিষ্টেণ্ট ছাৰক দি আহিলোঁ কাগজ কপিটো। কমপ্লেইনটো সেইটোৱে, মই এতিয়া যিখিনি ক'লোঁ সেইটোৱে লিখি দিছোঁ, একেখিনি কথাই দিছোঁ তাতো। ছাৰে ইনকুৱাৰী এটা পঠিয়াম বুলি কৈছে, এনেকৈ আমাক পঠিয়াই দিলে আৰু ইনকুৱাৰী এটা পঠিয়াইছোঁ এনেকৈ। তো এখেতৰ দাদাৰ খবৰটো পালোঁ মই কালি, পোৱাৰ কাৰণে মই আজি আহিছিলোঁ। দাদাই ক'লে যে SDO অফিচলৈ যাওঁ, সমজিলা আয়ুক্তক লেটাৰ এখন দিওঁগৈ যে মোৰ ল'ৰাটো স্কুলৰ পৰা উলিয়াই দিওঁ বুলি কৈছে। তো স্কুলত টয়লেট কৰি পোৱাৰ কাৰণে মানে ইমান ডাঙৰ স্কুল বনাইছে যে এজন পঢ়ি থকা সৰু ল'ৰাই এজনক অত্যাচাৰ কৰাৰ দৰে হৈছে বাৰু। চেণ্ট থমাছ স্কুলৰ মানে আমি আগৰ পৰা কমপ্লেইন পাই আহিছোঁ যে ষ্টুডেণ্টক কয় বোলে এক্সাম হ'লে এক্সামত চিটত বহিবলৈ আগতে ফিজটো আগতে ক্লিয়াৰ বিচাৰে, 15 দিনৰ আগত 15 দিনৰ আগতে ক্লিয়াৰ বিচাৰে। আৰু এখেতৰ প্ৰব্লেমটো হৈছে তেখেতৰ বেচেৰা কষ্ট কৰি খোৱা মানুহ, হাজিৰা কৰি খোৱা মানুহ, এটা ল'ৰা আছে, ল'ৰাটোক পঢ়াইছে, ভাল স্কুলত পঢ়াইছে, খৰচ কৰি যিমান পাৰে সিমান দিছে। তো তেখেতৰ প্ৰব্লেমটো হৈছে এতিয়া স্কুলৰ পৰা উলিয়াই দিওঁ বুলি কৈছে বোলে। স্কুলৰ পৰা উলিয়াবলৈ আমিতো ছাত্ৰকে মাত মাতিছোঁ, আমি হ'ব দিব নোৱাৰোঁ, কোনোপধ্যে হ'ব দিব নোৱাৰোঁ। তো আমি সমজিলা আয়ুক্ত ছাৰক লগত আহিছিলোঁ আজি, ছাৰক লগ নাপালোঁ। দলে ছাৰ বুলি এজন আছে, তেখেতক লগ পালোঁ, তেখেতক এজাহাৰ এখন দিছোঁ। ছাৰে কৈছে তাৰ এজাহাৰখনৰ ওপৰত হেৰি কৰি ব্যৱস্থা কৰি কিনে আমাক জনাম বুলি কৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।